2025 সহায় নিলে অসমৰ আৰু এটা জ্যোতিষ্ক অনাতাঁৰ শিল্পী সৈয়দ সাদুল্লাই সামৰিলে জীৱন নাট জিএমচিএছত দেহাৱসান ঘটিল সংগীত শিল্পী কবি গীতিকাৰ সৈয়দ সাদুল্লাৰ আমি আকৌ উপস্থিত হৈছেহি আৰু মাইক্ৰফোনৰ সন্মুখত মই সৈয়দ সাদুল্লা এয়া মাইক্ৰফোনৰ সন্মুখত মই সৈয়দ সাদুল্লা আমি আকৌ উপস্থিত হৈছেহি আৰু মাইক্ৰফোনৰ সন্মুখত মই সৈয়দ সাদুল্লা এনেদৰে ক'বলৈ আৰু বন্ধুবৰ্গৰ মাজত ৰাজবিধা হিচাপে পৰিচিত সৈয়দ সাদুল্লা আৰু নাই অহাৰ বাটেৰে উভতি আঁতৰি গ'ল কণ্ঠশিল্পী সৈয়দ সাদুল্লা অপৰন্ত শুভকামনা ৰুল আপোনাৰ আগন্তুক দিনবোৰ মধুময় হওক আনন্দৰ হওক আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ বুলি ক'লে বহু শ্ৰোতাৰ মনলৈ আহে এক স্বকীয় পৰিচয় ভৰা কণ্ঠ সৈয়দ সাদুল্লা ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক আছিল সৈয়দ সাদুল্লা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে জীৱনৰ সুদীৰ্ঘ সময় অতিবাহিত কৰা সৈয়দ সাদুল্লাই গাম্ভীৰ্যপূৰ্ণ মাতেৰে অনাতাঁৰ ঘোষণা কৰি শ্ৰোতাৰ কাণত মধুৰ লহৰ তুলিছিল এসময়ত আকাশবাণীৰ জনপ্ৰিয় কণ্ঠশিল্পী আছিল সৈয়দ সাদুল্লা গীটাৰ বাদক হিচাপেও তেওঁ জনপ্ৰিয় আছিল প্ৰায় 200 গীতৰ গীতিকাৰ বহু গীতৰ সুৰকাৰ সংগীত ব্যৱস্থাপক সৈয়দ সাদুল্লাৰ গীতে সমৃদ্ধ কৰিছিল আকাশবাণী ডিব্ৰুগড়ক সমৃদ্ধ কৰিছিল অসমীয়া সংগীতক আকাশবাণীৰ ভালে সংখ্যক নাটকৰ প্ৰযোজক পৰিচালক ব্যৱস্থাপক তথা অভিনেতা হিচাপেও এক অবিস্মৰণীয় প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছিল এইগৰাকী শিল্পীয়ে তেওঁৰ সুৰত আকাশবাণীত গীত গাইছিল সুধাকণ্ঠ ভূপেন হাজৰিকায়ো অহাৰ দৰে উভতি আঁতৰি গলা সৈয়দ সাদুল্লাই সুৰ কৰা মন্দিৰা লাহিৰীৰ কণ্ঠৰ এই গীত শ্ৰোতাৰ মনত চিৰসেউজ হৈ ৰৈছে একেদৰে চিৰসেউজ হৈ ৰৈছে জ্যোতিষ ভট্টাচাৰ্যই কণ্ঠদান কৰা তেওঁৰ অমৰ সুৰীয়া সৃষ্টি জোৱাৰ পৰত হৰা শেৱালি গীতটি হরা শেৱালি মুতুৰি কি হ'ব বৃহস্পতিবাৰে পুৱা সৈয়দ সাদুল্লাৰ মৃত্যুৰ খবৰ প্ৰচাৰিত হোৱাৰ পিছতেই শোকত ভাঙি পৰিল তেওঁৰ পৰিয়াল বন্ধু বান্ধৱ আৰু ৰাজ্যৰ কোণে কোণে থকা অজস্ৰ অনুৰাগী দাদাৰ নিচিনা এজন ব্যক্তি আজি শ্ৰোতা সকলো শ্ৰোতাই দাদাৰ সৈয়দ সাদুল্লা বুলি ক'লে তেখেতৰ মাত কথাবিলাক বা গানৰ লিখনি আৰু সংগীত সুৰ সকলোলৈ যিবিলাক শ্ৰোতাই তেখেতক মানে আজি এইখন সংগীত জগতখনৰ তেখেতেও অন্ধকাৰ কৰি থৈ যোৱা যেন লাগিলে 1948 চনৰ 1 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল সৈয়দ সাদুল্লাই 1975 চনত ডিব্ৰুগড় আকাশবাণীত ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰিছিল সাদুল্লাই সাদুল্লা বহুত গুণৰ অধিকাৰী আছিল একাধাৰে গীটাৰিষ্ট গীতিকাৰ সুৰকাৰ নাট্যকাৰ নাটকৰ পৰিচালক সংগীতৰ পৰিচালক সাদুল্লাই বহুতো গান কৰিছিল লিখিছিল সুৰ কৰিছিল মোৰ হতুৱাই গোৱাইছিল ইয়াৰ পিছত আকাশবাণীৰ পৰা অৱসৰ ললেও বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছিল সৈয়দ সাদুল্লাই বিগত কিছুদিনৰ পৰা বাৰ্ধক্যজনিত অসুখত আক্ৰান্ত হৈ থকাৰ পিছত সোমবাৰে ৰক্তচাপজনিত সমস্যাই দেখা দিয়াত তেওঁক ভৰ্তি কৰা হৈছিল জিএমচিএছত চিকিৎসাধীন অৱস্থাতেই বৃহস্পতিবাৰে পুৱা 10:30 বজাত মৃত্যু ঘটিল শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত তেওঁ এৰি থৈ গৈছে নিজৰ পত্নী আৰু 2 কন্যাক আজি অলপ দিনৰ আগতে এই
2022 মানত অলপ অসুস্থ হৈছিলে জিনা বাইদেউ চাই আছিলে ব্লাডৰ অলপমান হেৰি আছিলে কিন্তু দেউতাৰ নিউমনিয়া হৈছিলে নিউমনিয়া হৈ পেলাই ইনফেকশ্যনটো মানে ভালকৈ কিয় নহ'ল আপোনাক আকৌ লগ পাম অহা দেওবাৰে ৰেডিঅ'ৰ কাষতে একে সময়তে মৃত্যুৰ পূৰ্বে GMCHত সৈয়দ সাদুল্লাই নেত্ৰদান কৰাৰ ইচ্ছা ব্যক্ত কৰি দি গ'ল মহানুভৱতাৰ পৰিচয় আপোনাৰ প্ৰিয় বৰ্ণালী অনুষ্ঠানৰ সময় আজিলৈ শেষ হৈ আহিল তেখেতে এটা ইচ্ছা প্ৰকট কৰিছিলে যে আগতে আৰু যে তেওঁ কৰ্ণিয়াৰখিনি ডনেট কৰিব তো সেইকাৰণে তেওঁলোকৰ ঘৰৰ মানুহ আছিলে আমাক সেই কথা জনোৱাৰ কাৰণে আমাৰ যোনটো আছে আৰু আই বেংক তাৰ পৰা মানুহ গ'ল এতিয়া সেই কৰ্ণিয়াৰখিনি ওলাই আছে আৰু আমি এইখিনি উচিত যাক দিব লাগে প্ৰাপ্য মানুহক দি দিম সৈয়দ সাদুল্লাক আজিলৈ অনুমতি দিয়ক শুভৰাত্ৰি সৈয়দ সাদুল্লাৰ দেহাৱসানৰ পিছতেই বৃহস্পতিবাৰে ডিব্ৰুগড়লৈ নিয়া হয় তেওঁৰ নটছৰ দেহ শুকুৰবাৰে ডিব্ৰুগড়ত জানাজা সম্পন্ন হ'ব শিল্পীগৰাকীৰ জেছিম আহমেদৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Prevention is better than cure. Prevention is better than cure. আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ